আজি ৩-৪ দিন ধৰি ছ'চিয়েল মিডিয়াত নানান ধৰণৰ কণ্টেণ্ট ক্ৰিয়েটৰে নানান ধৰণৰ কণ্টেণ্ট বনাইছে, কিন্তু মেক্সিমাম লোকে পাহৰি গৈছে যে আমাৰ ফ'কাছটো শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অভিমন্যু তালুকদাৰ আৰু যিমান কেইজন আছিল ছিংগাপুৰত তেখেতসকলৰ ওপৰত হ'ব লাগে। প্ৰতিটো ছ'চিয়েল মিডিয়া পোষ্ট তেখেতসকলৰ ইনকুৱাৰীৰ ওপৰত হ'ব লাগে, তেতিয়াহে আমি জুবিন দাক জাষ্টিছ দিব পাৰিম। কিন্তু অতি দুখৰ কথা, মেক্সিমাম লোকে অনলি নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ এংগেজমেণ্টৰ কাৰণে অকল পোষ্ট আপলোড কৰি আছে। আপুনি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিবলৈ গৈছে, সেইটো পোষ্টৰ জৰিয়তে আপডেট দিয়াতকৈ যিসকল দোষী তেখেতসকলৰ ইনকুৱাৰীৰ বাবে পোষ্ট দিয়ক, তেতিয়াহে আমি জুবিন দাক জাষ্টিছ দিব পাৰিম। মই নৰ্মেলি এংগেজমেণ্টৰ বাবে কণ্ট্ৰভাৰ্চিয়েল পোষ্ট আপলোড নকৰোঁ, কাৰণ মোক মোৰ কণ্টেণ্টৰ ওপৰত ভৰসা আছে। কিন্তু আজি বাধ্য হৈ পৰিছোঁ আপোনালোকৰ আননেচেচাৰী পোষ্টবোৰৰ বাবে জুবিন দাক হেৰুৱাৰ মুখ্য দায়ীবোৰক শাস্তি দিয়াৰ টপিকটো ক'ৰবাত তলত দাবি হেৰুৱাই যাব। মোৰ মাত্ৰ ইমানেই ৰিকুৱেষ্ট আছে সমগ্ৰ অসমবাসীলৈ যে বেছিতকৈ বেছি পোষ্ট আপলোড কৰক ইনকুৱাৰীৰ বাবে, জাষ্টিছৰ বাবে, আৰু অসম চৰকাৰক টেগ কৰক আৰু #জাষ্টিছ জুবিন দাক ট্ৰেণ্ড কৰাওক, যাতে অতি সোনকালে আমি জুবিন দাক জাষ্টিছ দিয়াব পাৰোঁ। ধন্যবাদ।